অৰিঅ' বিস্কুট দি কেনেকৈ কেক বনাব পাৰি আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে অলপ চাবচোন আৰু ভাল হ'লে আপোনালোকেও বনাবলৈ চেষ্টা কৰিব। এতিয়া মই এয়া বিস্কুটৰ পৰা ক্ৰীমবিলাক উলিয়াই লৈছোঁ। এয়া মই বিস্কুটখিনি এতিয়া ক্ৰীমখিনি এৰালোঁ। এতিয়া মই ইয়াত মিক্সিত গুড়ি কৰি ল'ম। মিক্সিত এতিয়া গ্ৰাইণ্ড কৰিম। বিস্কুটখিনি ক্ৰীমখিনি মই উলিয়াই লৈছোঁ। মই বিস্কুটখিনি এতিয়া পাউডাৰ কৰি ল'লোঁ। এতিয়া ইয়াত মই গৰু গাখীৰ ঢালি লৈছোঁ। এইখিনি ভালদৰে ফেটিব লাগিব। ইনো ঢালিছোঁ। চাওঁ একদম চকলেট কেকৰ নিচিনা হৈ গৈছে। চকলেট কেক বনাবৰ কাৰণে কিমান পইচা খৰচ হয়। এইটো এতিয়া অৰিঅ' বিস্কুটতে চকলেট কেক হৈ যাব। এইদৰে মই এতিয়া ষ্টীলৰ বাতি লৈ লৈছোঁ। আপোনালোকৰ ইচ্ছা ডাঙৰ বাতি লৈ, সৰু বাতি লৈ বা এলুমিনিয়ামৰ বাতি লৈ, ইচ্ছাৰ ওপৰত কথা। এতিয়া ৰিফাইন দিছোঁ ইয়াত। আপোনালোকে বাটাৰো দিব পাৰে। এই মই বাতিত ফিল কৰি ল'লোঁ। 4টা কেক ফিল কৰি ল'লোঁ। এতিয়া মই ইয়াত ডেক'ৰেশ্যন কৰিম। ইয়াত কাজু দিছোঁ। কিচমিচ দিছোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ষ্টিমত দিম। এয়া মোৰ কেক হৈ গৈছে। 3টা হৈ গ'ল কেক। কেক ৰেডি হৈ গ'ল। চাওকচোন কিমান সুন্দৰভাৱে হৈছে, কোমল হৈছে কেককেইটা। ইয়াত কোনো ময়দা নাই, চেনি নাই, কণী নাই। অৰিঅ' বিস্কুট দি আপোনালোকেও বনাব পাৰে। তো আজিলৈ আহোঁ। ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব। মই আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত হাজিৰ হ'ম। ধন্যবাদ।